our respected staff president Navajyoti Hazarika sir, our respected, our most active person in our hostel, respected Gokul Chandra Das sir, and my dear batchmate and my beloved juniors. মই একো নকওঁ বুলি আছিলোঁ, কিন্তু আগৰ পৰাই অভ্যাস যিকোনো প্ৰগ্ৰামত এষাৰ হ'লেও কিবা কওঁ। কিন্তু আজি মোৰ এনেকুৱা অৱস্থা, মোৰ এতিয়াও মানে মাথাটো ফাটি যাওঁ কৰি আছে। তো তোমালোকৰ কাৰণে এজ এ ছিনিয়ৰ মই তোমালোকক আমাৰ হোষ্টেলত তোমালোকে বহুত আগতে আহিছা, কিন্তু আজি আনুষ্ঠানিকভাৱে তোমালোকক আমাৰ জুনিয়ৰ হিচাপে এইখন হোষ্টেলত তোমালোকক আমি আগুৱাই লৈছোঁ। তোমালোকে মই বহুত দেখিছোঁ বহুতৰে কাৰ্যকলাপ, এক্টিভিটি, তোমালোকে বহুত প্ৰতিটো কামত এক্টিভ আৰু সদায় দায়বদ্ধতা মানি চলিবা। হোষ্টেলৰ যিবিলাক নীতি নিয়ম আৰু আমাৰ সন্মানীয় শিক্ষকসকলে যিবিলাক জ্ঞান পঢ়াৰ শিক্ষাৰ কথাই হওক বা নিজৰ দৈনন্দিন জীৱনৰ যিকোনো বক্তব্য তেখেতসকলে তোমালোকৰ কাৰণে আগবঢ়ায়, সকলো কথাবিলাক তোমালোকে মানি ল'বা। আৰু কেতিয়াও মই পাৰ্চনেলি ৰিকুৱেষ্ট কৰিম, যিসকল আমাৰ ইয়াত ফেকাল্টি মেম্বাৰ্ছ, ইনষ্টিটিউট অফ ফাৰ্মাচীৰ HOD, হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট এণ্ড ষ্টাফ প্ৰেছিডেণ্ট ইয়াত উপস্থিত আছে, তেখেতসকলৰ নিচিনা শিক্ষক হয়তো তোমালোকে এই অসমত ক'তো বিচাৰি নোপোৱা। তেখেতসকলে এইখন কলেজৰ হকে তেখেতসকলৰ এতিয়ালৈ প্ৰায় 30 বছৰতকৈ অধিক সময় তেখেতসকলে এইখন শিলচৰ মেডিকেল কলেজৰ ইনষ্টিটিউট অফ ফাৰ্মাচীত কাৰ্যকাল তেখেতৰ 30 বছৰৰ অধিক হৈ গৈছে। তেখেতসকলক মই মোৰ ফালৰ পৰা আৰু আমাৰ সকলো ষ্টুডেণ্টৰ ফালৰ পৰা মই চিৰকৃতজ্ঞ জনাইছোঁ। আগলৈ যাতে এনেদৰে সমাজৰ বাবে নিজৰ সুদিহা পৰামৰ্শ আগবঢ়াই থাকে। আৰু এইটো দুখৰ বিষয়, আমাৰ মাজৰ পৰা আমাৰ বৰ্তমানৰ একাডেমিক হেড সন্মানীয় অমল কুমাৰ বৰুৱা ছাৰ এপ্ৰিলৰ 30 তাৰিখে আমাৰ মাজৰ পৰা আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰিব। তো মই ছাৰক আজিয়ে ক'লোঁ, যেতিয়ালৈ ছাৰ মোৰ শেষ উশাহ থাকিব, আমাৰ শেষ উশাহ থাকিব, তেতিয়ালৈ আপুনি আমাৰ চিৰকৃতজ্ঞ হৈ থাকিব। আৰু ঠিক তেনেদৰে আমাৰ ষ্টাফ প্ৰেছিডেণ্ট অৰ্থাৎ আমাৰ সন্মানীয় নৱজ্যোতি হাজৰিকা ছাৰ, তেখেতে কলেজৰ হকে যিবিলাক কাম কৰিছে সেইটো বহুত অতুলনীয়। আৰু তেখেতৰ যি কৰ্মস্পৃহা আৰু অব্যৱসায়, মই আৰু আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ গকুল চন্দ্ৰ দাস ছাৰক মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাম। কাৰণ তেখেতে এখন লক্ষ্মীৰ যি আমি ভবাই নাই, সেই সকলোবোৰ চিন্তা চৰ্চা, নতুন চিন্তা চৰ্চা তেখেতে আমাৰ মাজত আগবঢ়াই দিছে। অনাগত দিনত যেতিয়ালৈ এখন কলেজত আপুনি কাৰ্যকাল কৰি থাকিব, তেতিয়ালৈ আপুনি যিমান পাৰে ছাৰ সকলোৰে সহায় সহযোগিতা কামনা কৰি সকলোকে আগুৱাই লৈ যোৱাত সহায় কৰিব। আৰু মোৰ ফালৰ পৰা মোৰ সকলো বেটছমেটক মই ধন্যবাদ জনাম। কাৰণ আমাৰ যোনটো ফ্ৰেছমেন ছ'চিয়েল 2026 হোষ্টেল ফ্ৰেছাৰ্ছটো আমাৰ বহুত আগতে পাতিব লাগিছিল, কিন্তু আমাৰ কিছু বিসংগতিৰ কাৰণে আমি এইটো পাতিব পৰা নাছিলোঁ। কিন্তু ছাৰহঁতৰ সহায় সহযোগিতাত আৰু আমাৰ গোটেই বেটছ, ছিনিয়ৰ বেটছ সকলো ষ্টুডেণ্টলৈ মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই প্ৰগ্ৰামটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মই সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই অৱশেষত মোৰ জুনিয়ৰলৈ এটাই বাৰ্তা আগবঢ়াম যে গকুল চন্দ্ৰ দাস ছাৰে কোৱাৰ নিচিনা আমাৰ লগত যেতিয়া আমাৰ জুনিয়ৰ বেটছ আছিলে ফাৰ্ষ্ট কাউন্সেলিঙৰ পাছত কিছুমানে কিছু বিসংগতিৰ সৃষ্টি কৰিছিল হোষ্টেলৰ বাতাবৰণটো বেয়া কৰিবলৈ। মই সকলোকে আহ্বান জনাম যে
অনাগত দিনত যেতিয়া তোমালোকে চিনিয়ৰ হোৱা বা জুনিয়ৰ কালত আমাৰতো বেছি দিন নাই, আমি আৰু 6 মাহমানৰ পাছত যামগৈ। তাৰ পাছত এই হোষ্টেলখন কলেজখন তোমালোকৰ ফালৰ পৰা ৰিপ্ৰেজেণ্টেটিভ থাকিব, তোমালোকে ছাৰৰ লগত লগ লাগি কলেজখন আগুৱাই নিয়াত সহায় কৰিব লাগিব। সেইকাৰণে মই সকলোকে অনুৰোধ জনাম যে এই কলেজৰ হকে এই হোষ্টেলৰ হকে সকলোৱে যাতে ভাল ভাল চিন্তা আৰু ভাল কাম কৰি যোৱা। এইখিনিয়ে কৈ আৰু লাষ্ট এটা এনাউন্সমেণ্ট আছিলে। আজি আমাৰ যোনটো ফ্ৰেছমেন ছ'চিয়েল হৈ গ'ল, এই ফ্ৰেছমেন ছ'চিয়েলটোত এজন ষ্টুডেণ্টে বেষ্ট ফ্ৰেছাৰ্ছ মিষ্টাৰ ফ্ৰেছাৰ্ছ তেখেতে হোষ্টেলাৰ্ছ মিষ্টাৰ হোষ্টেল ফ্ৰেছাৰ্ছ মিষ্টাৰ ফ্ৰেছাৰ্ছ তেখেত হৈছে দেৱাশিষ বৰুৱা। প্লিজ নাম এখন গামোচা আৰু এখন ফাইল কভাৰে সম্বৰ্ধনা জনাব আমাৰ হোষ্টেল ছুপাৰিনটেণ্ডেণ্ট সন্মানীয় বকুল চন্দ্ৰ দাস ছাৰে। I request to give a big clap to our prefect, what is a Jitul. I tell you, behind us in, you all very nicely. Okay? Arrangement to take for it. And during our coloring also, any work, so he's very sincerely helping me, and also you also. So I request you to give a big clap for it. Thank you, sir. Thank you, Devashish.